অসমতে অসমীয়া ভাষাক চৰম অপমান অসমীয়া ভাষাত লিখা অভিযোগ পত্ৰ প্ৰত্যাখ্যান কৰি কৃষকক ধমক ONGC বিষয়াৰ মেৰপানীত অসমীয়া ভাষাক চৰম অপমান ONGC বিষয়াৰ অসমীয়া ভাষাত লিখা অভিযোগ পত্ৰ প্ৰত্যাখ্যান কৰি ধমক চলংপথাৰ তৈলখাদৰ সংস্থাপন মেনেজাৰৰ মেৰাপানী চলংপথাৰত তৈলখাদ নিৰ্মাণৰ ফলত স্থানীয় কেইবাজনো কৃষকৰ কৃষিভূমি অনিষ্ট কৰাৰ লগতে বহু কৃষিভূমি পানীত ডুব গৈ থকাৰ ফলত কৃষকসকল দীৰ্ঘদিন ধৰি যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱাত সংস্থাপন মেনেজাৰক এখন লিখিত অভিযোগ দাখিল কৰিছিল। অভিযোগ পত্ৰ অসমীয়া ভাষাত দিয়াৰ বাবে সংস্থাপন মেনেজাৰে কৃষক কেইজনক বিভিন্ন ধৰণে গালি-গালাজ কৰাৰ অভিযোগ উত্থাপন হৈছে। আমাৰ ইয়াত বৰ্তমান 6টা পৰিয়ালৰ মাটি আবদ্ধ হৈ আছে পানীত প্ৰায় পৰিমাণ হিচাপত আপোনাৰ 15 বিঘামান হ'ব। আগত এইটো আমাৰ এই ৰিক নবহাৰ আগত আমাৰ ঠিকেই ভালকৈ খেতি কৰি খাই আছিলোঁ আৰু পানীৰ কোনো ডিষ্টাৰ্ব নাছিলে, অসুবিধা নাছিলে। আৰু এতিয়া বৰ্তমান এই ৰিকটো ৱাল কৰি দিয়াৰ পাছৰ পৰা আমাৰ সম্পূৰ্ণ তাৰমানে পানীৰে বুৰি আছে আৰু খেতিপথাৰৰ লগতে আমাৰ ঘৰ বাৰীও আছে। সেই ঘৰ বাৰীৰ কিছুমান যাৱতীয় আপোনাৰ গছ-গছনি মূল্যৱান গছ-গছনিখিনি নষ্ট হৈছে। আৰু আমি এই বিষয় লৈ প্ৰথমে আমি ONGCৰ যিজন কৰ্তৃপক্ষ তেখেতক আমি এখন 6 তাৰিখে এখন এপ্লিকেশ্যন দিছিলোঁ আৰু সেই এপ্লিকেশ্যন দিয়াৰ পাছত প্ৰায় 15-20 দিনৰ পাছত আমি সেইটোৰ তদন্ত ল'বলৈ গ'লোঁ। তেতিয়া তেখেতৰ পৰা আমি কিছুমান কথা গম পালোঁ যে তেখেতসকলে মানে উভতাই আমাক মানে অলপ কিবা এটা ভাষাত কথাবিলাক কৈছে যে আমি ৱালৰ বাহিৰৰ বিষয়বিলাক আমি একো নাজানো, এই এনেকৈ ভাষ্য তেখেতে কৰিছে। তাৰ পাছত আমি আকৌ আমাৰ যিটো গোলাঘাট ডিষ্ট্ৰিক্টৰ তৈলক্ষেত্ৰ সমিতি আছে তেখেতসকলৰ লগত যোগাযোগ কৰি আমি আকৌ তেখেতক গাঁওবুঢ়া হতুৱাই এখন কাগজ দিলোঁ আৰু সেই কাগজত আগতেই তেখেতসকলে কৈছিলে যে কিমান মাটি পৰিমাণ মালিক কেইজন আছে সেই সকলোবিলাক কথা ইয়াত মানে লিপিবদ্ধ হ'ব লাগে। আৰু সেইটো হিচাপত আজি 25 তাৰিখত ৰাতিপুৱা প্ৰায় 10টামান বজাত আমি ছঘৰৰ মানুহে 6জন মেম্বাৰে গৈ আকৌ এই গাঁওবুঢ়াৰ হতুৱাই লিখুৱাই তাৰমানে সেই কাগজখন তাত পুট আপ কৰিলোঁ, তেখেতক জমা দিলোঁ। তো তেখেতে ক'লে যে আমাৰ এই অসমীয়া ভাষাৰ ইয়াৰ কোনো তাৰমানে মূল্য নাই, এই এনেকুৱা ভাষ্য কৰিলে। আৰু অসমীয়া ভাষাত লিখিছিলোঁ, অসমীয়া ভাষাত লিখাৰ বোলে কোনো মূল্য নাই, এনেধৰণে মানে তেখেত আমাক ক'লে। গ্ৰহণ কৰিলে নাই? গ্ৰহণ নকৰিলে। এতিয়া দুবাৰলৈকে ক'লে যে এইটো আপুনি ৰাখিব নেৰাখে, নাই বোলে নেৰাখোঁ, মই হিন্দীতে কৈছে নেৰাখোঁ বোলে। অসমীয়া ভাষাত লিখিলে নহ'ব, অসমীয়া ভাষাত লিখিলে নহ'ব। উল্লেখ্য যে মেনেজাৰজনৰ এনে কাণ্ডই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ইয়াৰ পাছতে অসমীয়া ভাষাটোক লৈ অপমানসূচক মন্তব্য দিয়াত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট জিলা সমিতিয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি ONGC বিষয়াজনক ৰাজহুৱাভাৱে ক্ষমা খোজাৰ লগতে কৃষকসকলৰ কৃষিভূমি পুনৰ কৃষি উপযুক্ত কৰি দিবলৈ দাবী জনায়। চলংপথাৰস্থিত ONGC তৈলখাদ, এই তৈলখাদত কিছুমান খেতিয়কৰ খেতি মাটিৰ বেছিকৈ পানী হৈ তৈলখাদটোৰ পৰা হৈছে বুলি আমি গম পাইছোঁ, আমি নিজে চাইছোঁহি আহি পেলাই। আৰু যিসমূহ ভুক্তভোগী ব্যক্তি বা খেতিয়ক তেখেতসকলে যেতিয়া অসমীয়াত এপ্লিকেশ্যন লিখি তেওঁক দিবলৈ গৈছে তেতিয়া অসমীয়া ভাষাৰ ভেলু নাইকিয়া বুলি কোৱা আমি গম পাইছোঁ। আমি এইজন বিষয়া কিবা ভেল্লুস্বামী হওক বা তেল্লুস্বামী হওক আমাৰ দৰকাৰ নাই। তাৰ প্ৰথম কথা হ'ল অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদৰ যে তেওঁ অসমীয়া ভাষাক অপমান কৰাৰ কাৰণে তেওঁ ক্ষমা খুজিবলৈ ৰাজহুৱাভাৱে, আৰু যদি ক্ষমা নোখোজে তেতিয়া অনাগত দিনত ONGCয়ে
তেওঁৰ কাৰ্যৰ কাৰণে ONGCয়ে কিন্তু ভুক্তভোগী হ'ব লাগিব। তাৰোপৰি এই খেতিয়ক কিছুমান যি অনিষ্ট হৈছে, খেতিপথাৰলৈ খেতি কৰিব পৰা নাই, ধান খেতি কৰিব পৰা নাই, কোনো বাম খেতি ৰবি শস্য কৰিব পৰা নাই, তেওঁলোকৰ এই পানীখিনিৰ বিকল্প পথেৰে ওলাই যোৱাৰ ব্যৱস্থা কৰি দিব লাগিব। আমি অসমৰ দৈয়াঙৰ জনসাধাৰণৰ খেতিপথাৰ অনিষ্ট হ'ব, আমি অসম জাতীয়বাদী যুৱ ছাত্ৰবাদী কোনো কাৰণত শান্ত হৈ বহি নাথাকোঁ। দৰকাৰ হ'লে ONGC বিপক্ষে ৰাইজৰ সহযোগত আমি সৰ্বাত্মক প্ৰতিৰোধ কৰিবলৈ বাধ্য হ'ম। অন্যথা ONGCৰ বিৰুদ্ধে আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে। ONGCৰ যিটো পানী এতিয়া পথাৰত খেতি কৰিব পৰা নাই, তো এতিয়া কঠীয়াও পাৰিব পৰা নাই, তেনেকুৱা পানী পূৰা বৰি গৈছে। তো সেইটোৰ বিষয়ে কাগজ আজি 25 তাৰিখত দিবলৈ গৈছিলোঁ। তাত অসমীয়া ভাষাত মানে লিখাৰ কাৰণে সিহঁতি গ্ৰহণ নাই কৰা, কৈছে এইটো অসমীয়াত এইটো ভেলু নাই বুলি কৈছে। সেইটো মই একো বুজি পোৱা নাই, কেনেকুৱা মই এইটো কৰিলে পঠিয়াম এনেকৈ কৈছে। তেতিয়া আমি কৈছোঁ অসমীয়া ভাষাত নাজানিলে জানো কোনোবাই বেলেগ এজনৰ পৰা বুজি লওক। তো ই কৈছে এতিয়া আমি বোলে এইটো একচেপ্ট নকৰোঁ, এনেকুৱা কৈছে। এতিয়া কিমান ঘৰ মানুহ আপোনালোকৰ পানী মাটি? এতিয়া আমাৰ 6 ঘৰ। কি জেগাত হয়, কি নাম? এইটো চলং পথাৰ। অসমীয়া ভাষাত নিলিখিলে মানে নাই, ইংলিছত লিখিব লাগিব কৈছে। ইংলিছত লিখিব, অসমীয়া ভাষাত লিখিলে কাম নহ'ব। অসমীয়া ভাষাত লিখিলে কাম নহ'ব বুলি কৈছে। তো ক'ত কি কৰ বুলি কৈছে। মই এইটো ঘূৰাই পঠিয়ালে। মেৰাপানীৰ পৰা দিব্যজ্যোতি শইকীয়াৰ ৰিপৰ্ট, মাই নিউজ এনি।